ও ভাং খাই ফিটিং এ দুখ 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 বাজে দম্বৰু নাচে সদাসী বয় কল্পতৰু ঐ কেইকেইটা? ভাং অকণ খাই আহিলে হয়নে? শিৱৰাত্ৰি বুলি নিয়মটো কৰিছো। এনে শিৱ বাবাই ক'ত আপুনি ভাং খোৱা দেখিলে? তেওঁ নেখালে বুলি আমি নেখাম নেকি? আমি ভক্ত বম বম। শিৱ বাবাই বিষ পান কৰি নীলকণ্ঠ হৈছিল, আপোনাকো নিগনি মৰা দৰৱ অকণ খুৱাই দিওঁহি। কি কথা কৈছ তই? মোক চিকা ধৰিয়া পাইছ নিগনি মৰা ঔষধ খুৱাবলে? শিৱৰাত্ৰি জিন্দাবাদ। ইলেকশ্যন পাইছে আপুনি শিৱৰাত্ৰি? নহয়, হাৱাটো চলি আছে যে আহি গ'ল। এবাৰ পুৰোহিত কাক মাতিছে? এবাৰ ভোট কাক দিব? দুখ 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 বাজে দম্বৰু মং। পুতটো ভালকে দিওঁ। ভাওনা চাবাও আজি। আচাটো হৈ আহি গ'ল নহয় চা। বলং পাইলুং। কি হলো? ফুহাৰ শালটো উলিয়াই দিয়াৰ পাছত গাতটো এনেকুৱা হৈ থাকে। গালত হলে তোৰ শুকাবলৈ এণ্টিছেপ্টিক ক্ৰীম লগাব লাগিব আৰু ৰাস্তাত হলে এৰা বালি চিমেণ্ট লগাব লাগিব। ৰাস্তা আছে, ব'লা ব'লা। আকৌ কি হ'ল? চাহ দৈপায়ন হ্ৰদটো মানে দুৰ্যোধন যে লুকাই আছিল। কিনো কৈ আছে? এই দুৰ্যোধন ভীম যুধিষ্ঠিৰহঁতে যে নিমলেশ্বন খেলিছিল যেন। যেতিয়া বাসুদেৱে শ্ৰীকৃষ্ণক যমুনা নদীতে লৈ গৈছিল তেতিয়া নাগৰাজ বাসুকে এনেকে ফেনা ধৰিছিল যাতে বৰষুণ নপৰে। এতিয়া আমি থানালৈ আহিলে আমাক কোন বাসুকীয়ে বচাব? কোনে আমাক ফেনা ধৰিব?